কৃষ্ণ কৃষ্ণ সকলোলৈ প্ৰণাম জনাই পবিত্ৰ শাস্ত্ৰ কীৰ্তন ঘোষা ভাগৰ পৰা 20 সংখ্যক কীৰ্তন ভাগ আগবঢ়াইছোঁ। 20 সংখ্যক কীৰ্তন ভাগ আগবঢ়াইছোঁ। জয় গুৰু শংকৰ, জয় গুৰু মাধৱ। ঘোষা। ও হৰি ৰাম নাৰায়ণ যাদৱানন্দ, দূৰ কৰা মোৰ মায়া, বিষয় ব্যাধিৰ ঔষধি মাগো ভকতি অমিয়া। বিষয় ব্যাধিৰ ঔষধি মাগো ভকতি অমিয়া। বিষয় ব্যাধিৰ ঔষধ হ'ল ভকতি। গতিকে গুৰুজনাই ঈশ্বৰক স্তুতি কৰিছে, তোমাৰ মায়া মোৰ চকুৰ আগৰ পৰা দূৰ কৰা প্ৰভু। আৰু বিষয় ব্যাধিৰ যিটো ঔষধ, সেই ঔষধি হ'ল ভক্তি। সেই ভক্তি যাতে তোমাৰ চৰণত আমাৰ সদায় উদ্ৰেক হয়, সদায় যাতে তোমাৰ চৰণত আমাৰ ভকতি থাকে, সেইটোকেই মোক কৃপা কৰা বুলি কৈছে। ইয়াৰ পিছতেই পদ। ব্ৰহ্মাৰ বচন সাদৰি প্ৰহ্লাদে, ধীৰে ধীৰে গৈলা চলি, ভূমিত পৰিয়া বিষ্ণুক নমিয়া, শিৰে ধৰি কৃতাঞ্জলি, পাৱত পৰিয়া ছয় প্ৰহ্লাদ, দেখি নৰসিংহে হাসি, স্নেহত শ্ৰৱয় নয়নৰ নীৰ, তুলিলা হাতে উল্লাসী, হস্ত পদ্মে তাৰ পৰশিল শিৰ, পৰম নিৰ্ভয় দিয়া, দেখি প্ৰহ্লাদৰ তনু ৰোমাঞ্চিত, আনন্দে দ্ৰৱিল হিয়া। ব্ৰহ্মাই ক'লে শেষত উপায় নাপায়, নৰসিংহ ৰূপী ঈশ্বৰৰ ক্ৰোধ সম্বৰণ তেওঁলোকে কৰিব নোৱাৰিলে। এজন এজনকৈ তেওঁলোকে তেওঁক স্তুতি কৰিছিলে ঈশ্বৰক, আনকি লক্ষ্মী দেৱীয়েও আঁতৰি যাবলগীয়া হ'ল ভয়তেই। গতিকে শেষত যেতিয়া ব্ৰহ্মাই প্ৰহ্লাদক ক'লে, বাপ তুমিয়ে ঈশ্বৰৰ খং উপশম কৰা গ'ল, তেতিয়া প্ৰহ্লাদে ব্ৰহ্মাৰ বচন শুনি গৈ লাহে লাহে মাটিত পৰি তেওঁৰ চৰণত স্পৰ্শ কৰি, তেওঁৰ শিৰ হাতেৰে স্পৰ্শ কৰি তেওঁৰ চৰণত পৰি থাকিল। তেতিয়া নৰসিংহই হাঁহি খুব মৰম কৰি, স্নেহত খুব প্ৰেম ভাৱেৰে প্ৰহ্লাদক তেওঁৰ ভৰিৰ পৰা ওপৰলৈ তুলিলে আৰু তেওঁৰ হাতৰ পদুম ফুলৰে তেওঁৰ মূৰত এনেকৈ পিহি দিলে বুলি কৈছে, যিটো চুই দিলে। তেতিয়া প্ৰহ্লাদৰ মনটো যেন ইমান আহ্লাদিত হ'ল, আনন্দিত হ'ল, যেন তেওঁ আনন্দ সাগৰতহে ডুব গৈ আছে। সকলো সংসাৰৰ সকলো বেদনা, সকলো দুখ তেওঁ পাহৰি গ'ল, সংসাৰখনকেই পাহৰি গ'ল। এনেকুৱা ধৰণৰ এটা চিদানন্দ ঈশ্বৰৰ যিটো ব্ৰহ্মানন্দ ৰূপ, এনেকুৱা সাগৰখনত তেওঁ যেন ডুবি গ'ল, এনেকুৱা ধৰণৰ তেওঁৰ মনত এটা ভাৱৰ সঞ্চাৰ হৈছে। ৰাম হৰি খেলোতক ঝৰে প্ৰহ্লাদৰ, চৰণ চিন্তিয়া আছে, জুৰি দুয়ো হাত গদ গদ মাতে, তুতি কৰি লন্ত পাছে। তাৰপিছত তেওঁ ঈশ্বৰৰ চৰণ চিন্তন কৰি স্তুতি কৰিবলৈ ধৰিলে। ব্ৰহ্মা সিদ্ধ মুনি আদিও নপাৱে, পুজিবে তোমাৰ পাও, কিবা তুতি নতি কৰি বহু আমি, অসুৰ ক্ৰূৰ স্বভাৱ। ব্ৰহ্মা আদি সিদ্ধ মুনি সকলেও তোমাৰ চৰণ যুগল পুজিবৰ কাৰণে, তেওঁলোকৰ কাৰণেও দুৰ্লভ হয়। গতিকে মইতো আৰু কিনো তুতি নাতি কৰিম, মইতো অসুৰ কুলত জন্ম লোৱা এজন অবুধ বালক হওঁ, মই ক্ৰূৰ স্বভাৱৰ হওঁ, কেনেধৰণে তোমাৰ মই স্তুতি কৰিম। অধন জন তপ প্ৰভাৱে তোমাক, আৰাধিবে শক্য নাই,
গজেন্দ্রে কেবলে ভকতি করিলে পরম আনন্দ পায়। ধন জন তপস্যা এইবিলাকেৰে তোমাৰ কেতিয়াও কৃপা লাভ কৰিব নোৱাৰে, তুমি তাত সন্তুষ্ট নোহোৱা, কিন্তু মাত্ৰ তোমাৰ ভকতিহে তোমাক সন্তুষ্ট কৰে। যেনেধৰণে সেই পশু গজেন্দ্ৰই তোমাক স্তুতি কৰি তেওঁ পৰম আপদৰ পৰা ৰক্ষা পাইছিল। আজিতো চাণ্ডালৰ কায় বাক্য মনে সদায়ে সুমৰে হৰি, আছে বাহু ব্ৰত কৃষ্ণ আছে বাহ্ৰ ব্ৰত যিটো ব্ৰাহ্মণৰ শিশি শ্ৰেষ্ঠতাটো কৰি। যিজন চণ্ডালে কায় বাক্য মানে ঈশ্বৰৰে ভকতি কৰি থাকে, ঈশ্বৰৰে নাম সুমৰি থাকে, সেইজন সেই 12টা ব্ৰত কৰা 12টা গুণ থকা শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ সেই সদায় নিৰন্তৰে ঈশ্বৰৰ নাম জপাজনেই শ্ৰেষ্ঠ বুলি কৈছে, লাগে তেওঁ চণ্ডালেই হওক। আজিতো মহাগৰ্বী বিপ্ৰে আপোনাক পবিত্ৰ কৰিব নাৰে, ভকত চাণ্ডালে আপোনাক তাৰে সমস্ত কুল উদ্ধাৰে। বিপ্ৰবিলাক যদি ব্ৰাহ্মণ হয়, ব্ৰহ্মত্বও তেওঁ বুজি পাইছে, সেইমতে চলিবও জানিছে, কিন্তু তেওঁ যদি অহংকাৰ থাকে, এই অহংকাৰে তেওঁক পবিত্ৰ কৰিব কেতিয়াও নোৱাৰে। তেওঁৰ যিমানেই জ্ঞান নাথাকক কিয়, তাতকৈ এই অল্প জ্ঞানী ভকত আৰু চণ্ডাল এইসকলে নিৰন্তৰে ঈশ্বৰৰ নাম লৈ থাকি ঈশ্বৰৰ কৃপা লাভ কৰি নিজৰ লগতে তেওঁলোকৰ সমস্ত বংশকে উদ্ধাৰ কৰি দিয়ে বুলি কৈছে। তুমি জগ জীৱ তোমাক পুজিলে মিলে আপোনাত যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখে দেখয় দৰ্পণ চাই। তুমি জগতৰ জীৱ প্ৰভু, তোমাক যদি পূজে, তোমাক যদি একান্ত মনে পূজে, তেতিয়া সেই ব্যক্তিজন, সেই পূজকজন তোমাৰ স্বৰূপতেই মিলি যায়। যেনেকে তেওঁ নিজে দৰ্পণত মুখখন দেখিলে একেই দেখা পায়, নিজৰ বিম্বটো প্ৰতিবিম্বত একেই দেখা পায়, ঠিক তেনেধৰণে যিসকল একান্ত ভকত, সেই জীৱটো নিশ্চয় এদিন ঈশ্বৰৰ স্বৰূপতেই, ঈশ্বৰৰ প্ৰতিবিম্ব হৈ তাতেই মিলি যায় বুলি কৈছে। ৰাম যেন জানি মই মতি অনুসাৰে ভজিল তোমাৰ পাও, ব্ৰহ্মাদি দেৱ গণুদৰে মৰে এৰিও ক্ৰোধ স্বভাৱ। সেইবিলাক কথা জানিও মই মোৰ নিজৰ যিখিনি জ্ঞান, সেই অকণমান জ্ঞানেৰে মোৰ নিজৰ মতি অনুসাৰে মই তোমাৰ চৰণত পৰি তোমাৰ কাকুতি কৰিছোঁ প্ৰভু। এই ব্ৰহ্মা আদি দেৱগণ সকলো তোমাৰ এই ক্ৰোধত সকলোৱে ভয় খাই আছে, গতিকে ভয়াতুৰ হৈ আছে। গতিকে তুমি তোমাৰ ক্ৰোধ সম্বৰণ কৰা, যাতে সেই ত্ৰিলোকখনেই আনন্দিত হয়, ত্ৰিলোকখনে যাতে আকৌ আনন্দ পায়, ভয়ৰ পৰা আঁতৰি যায়। ৰাম ভয়ংকৰ কোপ দেখিয়া তোমাৰ প্ৰভু মোৰ ভয় নাই, সংসাৰ চক্ৰৰ নিকাৰ দেখতে সদায় ধাতু উৰাই। প্ৰহ্লাদে কৈছে, তোমাৰ এই ভয়ংকৰ ক্ৰোধ, তোমাৰ এই ভয়ংকৰ নৰসিংহ ৰূপটো দেখি মোৰ তিল মানুহ ভয় লগা নাই, কিন্তু মোৰ মাত্ৰ ভয় হয় এই বিষয় সংসাৰখনৰ প্ৰতিহে। এই সাংসাৰিক জীৱনৰ বিষয় বাসনাত পৰি তোমাৰ কথা যাতে মই পাহৰি নাযাওঁ, সেই কথাটোৱে মোক বেছিকৈ ভয় খুৱাইছে। যদি মই তোমাৰ এই বিষয় বাসনাত থাকি তোমাৰ কথা যদি পাহৰি যাওঁ, তেতিয়া কি হ'ব, সেই কথাটোৱে মোক বেছিকৈ ত্ৰাসিত কৰিছে, ভয়াতুৰ কৰি তুলিছে। তোমাৰ চৰণ ছত্ৰৰ ছায়াক কয়খানি দিব মোক, কহিও পাই কি মতে ৰামো নিদাৰুণ দুখ সুখ। গতিকে তোমাৰ চৰণ ছত্ৰৰ ছায়া মোক কেতিয়া দিবা প্ৰভু, আৰু কি মতে মই এই বিষয় সংসাৰৰ নিদাৰুণ সুখ দুখৰ পৰা মুক্ত হ'ম। তজু হস্ত পদ্ম শিৰে দিলা মোৰ, কি ভৈল মহা আহ্লাদ, ব্ৰহ্মাহৰ লক্ষ্মী দেৱী নতো পানিত তে শম্ভু হেন প্ৰসাদ। তোমাৰ হাতৰ পদ্মৰ মই এই শিৰত
স্পৰ্শ পায়, তোমাৰ হস্তপদ্মৰ স্পৰ্শ পাই মই কিমান আনন্দিত হৈছোঁ প্ৰভু। যিটো আনন্দ হোৱাৰ যিটো মই প্ৰসাদ পাইছোঁ, সেই প্ৰসাদটো ব্ৰহ্মা হৰ লক্ষ্মী দেৱীও সেই প্ৰসাদটো পাবলৈ তেওঁলোকৰ কাৰণে দুৰ্লভ হয়। আৰু মই সেই অবোধ বালক অজ্ঞানী আৰু সেই অসুৰ বংশৰ কুলত জাত এই অবোধ বালকক তুমি সেই কৃপাকণ কৰিছা, গতিকে মই বহুত কৃতাৰ্থ হৈছোঁ। অসমস্ত ভূতৰে তুমি সি আত্মা হৃদয় পৰম গুৰু, তথাপি সেৱাৰ অনুসাৰে কৃপা কৰা যেন কল্পতৰু। মই যিখিনি সেৱা কৰিব পাৰিছোঁ সেইখিনিতে তুমি সন্তুষ্ট হোৱা প্ৰভু। তুমি সমস্ত ভূতৰে আত্মা হোৱা, গতিকে তোমাৰ কেনেধৰণে স্তুতি কৰিব লাগে মই সেয়াটো নাজানো। গতিকে তুমি মই যিখিনি স্তুতি কৰিছোঁ মোৰ মতি অনুসাৰে তাতেই তুমি মোক কৃপা কৰা। অকিমতে ভকতি কৰো পাঞ্চেন্দ্ৰিয়ে পাঞ্চদিকে লাগি ধৰে, যেন গৃহস্থক অনেক সপত্নী সকলে আকুল কৰে। তোমাৰ ভকতি মই কেনেকে কৰিম প্ৰভু? মোৰ পাঞ্চ জ্ঞান ইন্দ্ৰিয়ই সকলো বিষয় বাসনাত লিপ্ত হ'ব খুজিছে, তাতেই লাগি থাকে। চকুৰে ভাল বস্তু দেখা পালে লোভ আহি যায়, কাণেৰে বিষয় বাসনাৰেহে কথা শুনো, ৰস ইন্দ্ৰিয়ৰে মাত্ৰ সোৱাদ ভৰা ব্যঞ্জনহে খাবলৈ বিচাৰে, শৰীৰে ছালে স্পৰ্শ সুন্দৰ স্পৰ্শহে পাবলৈ বিচাৰে। এনেকুৱা ধৰণৰ বিষয়ত আমাৰ লিপ্ত হৈ যায় এই জ্ঞান ইন্দ্ৰিয়। আৰু জ্ঞান ইন্দ্ৰিয়ৰ পৰা ওলোৱা যিখিনি সূক্ষ্ম বিষয় পঞ্চতন্মাত্ৰ বুলি কয়, ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ, এইবিলাকে বিষয়বিলাকত গৈ সাংসাৰিক বিষয়ত গৈ আবৃত হৈ যায়, মগ্ন হৈ যায়। গতিকে কেনেধৰণে মই সেই বিষয়ৰ পৰা মোৰ জ্ঞান ইন্দ্ৰিয়ক উভতাই আনি তোমাৰ চৰণত লগাব পাৰোঁ। আৰু এটা উদাহৰণ দিছে, যেনেকে গিৰিয়েকক পত্নীয়ে সদায় বান্ধি ৰাখে, অমুক লাগে তুমুক লাগে মৰমেৰে বান্ধি ৰাখে, আৰু যিখিনি কৰ্ম তেওঁ কৰিব নোখোজে সেইখিনি পত্নীৰ মৰমত গৈ পত্নীৰ মায়াৰ জালত পৰি পেলাই কৰিবলগীয়া হয়। ঠিক তেনেধৰণে এটা উদাহৰণ দিছে। ৰাম ভৱ বৈতৰণী মাজে মজিলো নেৰে মোক শোক ভয়, তোমাৰ চৰণে শৰণ লৈলো কৃপা কৰা কৃপাময়। এই ভৱ সংসাৰৰ পৰা, এই ভৱ সাগৰখনৰ পৰা মোক মুক্ত কৰা তোমাৰ চৰণত মই শৰণ ললো। কাৰণ এই ভৱ সংসাৰখনত খালি সুখ দুখ এইবোৰে আছে, বাকী আৰু একো নাই, মাত্ৰ তোমাৰ নামতহে আনন্দ আছে। গতিকে তোমাৰ নামেৰে মোক আপ্লুত কৰা, তোমাৰ নাম যাতে মই সদায় লৈ থাকিব পাৰোঁ। আৰে বহুবিধত তুতি কৰি ৰাগে প্ৰহ্লাদ পৰিয়াছে, বৈলন্ত প্ৰসন্ন ক্ৰোধ ভাৱ এৰি হৰি হাঁহিলে কপাছে। এনেধৰণে প্ৰহ্লাদে সেই অবোধ বালকে যেনেধৰণে তেওঁৰ মতি তেনেধৰণে ঈশ্বৰক স্তুতি কৰিছে, আৰু তাতেই ভগৱন্ত তুষ্ট হৈ তেওঁৰ খং সম্বৰণ কৰিলে। প্ৰহ্লাদক চাই আনন্দে বোলন্ত তিনিও লোকৰ স্বামী, বোলা হৰি হৰি সংসাৰ কতৰি হৈক বৈকুণ্ঠগামী। হৰি ৰাম ৰাম ৰাম। গতিকে প্ৰহ্লাদৰ স্তুতিত ঈশ্বৰ সন্তুষ্ট হ'ল, আৰু তেওঁ ক্ৰোধ সম্বৰণ কৰিলে। নিস্বাৰ্থ ভকতি অকপট ভকতিৰেহে ঈশ্বৰ সন্তুষ্ট হয় বুলি কৈছে। আৰু শেষত আমাক গুৰুজনাই কৈছে, হৰি হৰি বুলি সদায় হৰি হৰি সদায় কৈ থাকিবলৈ অভ্যাস কৰিব লাগে, তেতিয়াহে নিশ্চয় আমাৰ এই জীৱনটো এদিন হ'লেও গতি হ'ব বুলি কৈছে। কৃষ্ণ জয় গুৰু শংকৰ।